মানে প্ৰথমতে মিস্ত্ৰী লগালোঁ, মিস্ত্ৰীত মানে বহুত পইচা গুচি গ'ল। আইডিয়া লগালোঁ নিজে, চুলি কাটিব পাৰোঁ যেতিয়া মই ইটাটো গাঁঠিব কিয় নোৱাৰিম, সেইবুলি নিজে ইটা গাঁঠিব ল'লোঁ। ই মদ খাই ল'লে বেয়া, নহ'লে এনেই চব ঠিক আছে। জানমণিয়ে যোৱাকালি বহুত ডাঙৰ কথা এটা কৈ দিলে। মানে ডাঙৰ কথাটো এইটোৱে, মানে কি মাটি এনেই পেলাই থ'ব নালাগে। সেইটো কাৰণে সেই আগফালে সেইডোখৰ চফা মানে শাকৰ পুলি লগাই মেলি আজৰি কৰিলোঁ। এতিয়া এইডোখৰ জেগা খালী হৈ আছিলে, ধুনীয়াকৈ ৰাতিপুৱাই চাফ চিকুণ কৰি ক্লিয়াৰ কৰি ল'লোঁ। এতিয়া লাহে লাহে কোৰ মাৰি আছোঁ। বন্ধুসকল, ইয়াতে মানে কি দিয়া হ'ব, লাই পুলি, তাৰপিছতে লফা আৰু কিছু মানে শাক পাচলি লগাম বুলি ভাবি পেলাই জেগাডোখৰ চফা কৰি আছোঁ। এফালৰ পৰা কোৰ মাৰি আহি আছোঁ। আৰু এইফালে সম্পূৰ্ণ হৈ গ'ল, যিহেতুকে ৰুই মেলি পুলিও ৰুলোঁ আৰু গুটিও সিঁচি মেলি আজৰি কৰিলোঁ। সেয়েহে অকণমান জেগা এডোখৰতে আছে মুকলি হৈ পেলাই, খুব ধুনীয়া ৰ'দ ঘাই জেগা, তাকে ভাবিলোঁ পাচলি লগাই দিওঁ। কাৰণ যিহেতুকে অহা 15 তাৰিখে কামৰ জেগালৈ গুচি যামগৈ। এতিয়া যদি কৰি থৈ নাযাওঁ, ঘৰখনত যথেষ্টখিনি অসুবিধা হয়। সেইটো কাৰণে ঘৰৰ থলুৱা খাদ্যবিলাক যেতিয়া খাই থাকিবলৈ পাব বা শাক পাচলিবিলাক খাই থাকিবলৈ পাব, মনটো ভাল লাগি থাকিব। এইফালে আমাৰ হৰিভকতৰ ঘৰ লগাই থৈছে, চব কিমান ধুনীয়াকৈ, ধুনীয়া। মানে এনেধৰণে যেতিয়া নেকি ঘৰত কৰি খোৱা যায়, মানে কি কোনো সাৰ নিদিয়া পাচলি খোৱা যায়, নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল আৰু ঘৰখনৰ কাৰণেও ভাল। সেয়েহে এতিয়া জেগাডোখৰ ধুনীয়াকৈ চাফ চিকুণ কৰি লৈছোঁ। আৰু কি দিম আজি সকলোখিনি দেখাম, চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চফা কৰি থাকোঁতে ওলালে আকৌ মধুৰি গছ দুজোপাও, এইফালে চাওক, এইফালে এজোপা, 3জোপা, খুব ধুনীয়াকৈ ভেটিকেইটা উঠাই দিছোঁ। খালী গাৰে আছোঁ, কোনো বেয়া পাব নালাগে, যিহেতুকে প্ৰকাণ্ড ৰ'দ। আৰু এতিয়া লাহে লাহে পুৰৰ কাম কৰিম আৰু দেখাই থাকিম, চাই থাকিব। জোল বাছ কৰি দিছে ৰ'দে। এইফালে আকৌ আমাৰ ছাগলী পোৱালিটো এতিয়া 8-9 দিনমান হৈছে জগা, অকণমানি। আৰু এইফালে এডাল পুখুৰী চাওক, এডাল পুখুৰী পুতি ইয়াৰ পৰা একদম ঘৰ যিমানলৈকে দেখা পাইছে নহয়, সিমানলৈকে পুখুৰী আছিলে, সম্পূৰ্ণ পুখুৰী পুতি এইটো ঘৰ যিহেতুকে বনাই থকা হৈছে। আৰু ঘৰৰ মুঠতে এতিয়া পাচলি কৰিব লৈছোঁ। উপায় নাই, কৰিবই লাগিব আৰু খাবই লাগিব। এইফালে এডাল পুখুৰী পুতিবলৈ আছে যিহেতুকে। আৰু এইফালে ভাইটি বাঁহ কাটি আছে বাঁহনিত, আৰু মই কোৰ মাৰি আছোঁ। এতিয়া প্ৰায় এইফালে 2খন বেৰ থাকি গ'ল, গাঁঠিবৰ কাৰণে ইটা নজুৰিলে, সেইটো কাৰণে এনেধৰণে থোৱা হ'ল। এই যে মোৰ পিছফালে এতিয়া এচলীয়াকৈ খেলাই নপৰিবৰ কাৰণে টিংখিনি এনেধৰণে লগাই থৈ দিয়া হৈছে। আৰু এতিয়া বৰ্তমান আছোঁ আমি এইখন ঘৰত। ভঙা হওক চিঙা হওক, কিয়নি ঘৰ নহয় জানো, ভঙা বজাই এনেধৰণে আছোঁ। আৰু এতিয়া বৰ্তমান পানী অকণ খাম বুলি আহিছোঁ ন, জাৰটো লৈ ল'লোঁ। একচুৱেলি থিয় হৈ পানী খাব নালাগে, কিন্তু খাই দিছোঁ, উপায় নাই। মানে নতুন ঘৰ অপেনিং হ'ব আজি। আমাৰ বাবুলৰ ৰুম বনি আছে নতুন ঘৰত। সি একদম ধুনীয়াকৈ পূৰা খিৰিকি লগাব। এতিয়া খিৰিকি লগাই মেলি আজিৰ পৰা ইয়াত থকা হ'ব না? হা, ধুনীয়াকৈ বনাই আছে। সেইফালে চাং বৰ্তমান ৰেডি হৈছে। আৰু টকটা কি চলাই এতিয়া সি খিৰিকি লগাব, খিৰিকি পাল্লা। লাহেকৈ ভিতৰলৈ সোমাই আহিলোঁ। এইফালে চাওক, আমাৰ ঘৰৰ ৰাইজ এনেকৈ শুই আছে, এইজনী। আৰু আমি গৰমত কাম কৰি ঘামি অৱস্থা কাঢ়িলৈ গৈছে। কিন্তু এইটো হেৰি খাইছে নেকি? এনেকৈ আনি থৈ দিয়া হৈছিলে যে, পাতলা হৈ আছে। এইবিলাক কেঁচি মাৰিবৰ কাৰণে থৈ দিছোঁ। মানে বন্ধুসকল এনেকৈ এচলীয়াকৈ লগাই থৈ দিয়া আছে ন, সেইটো কাৰণে কেঁচি মাৰিবৰ কাৰণে ধুনীয়াকৈ টকটাখিনি জাপি থোৱা হৈছিলে। এতিয়া সি বৰ্তমান কামত লগাই দিব আৰু ভাল হৈ থাকিব। টকটা কিছুটা ভালেই হ'ল। আমাৰ বাসগৃহকণ অকণমানকৈ বনাই আছোঁ আৰু লাহে লাহে। প্ৰকাণ্ড পুখুৰী নক'লো নহয়। এতিয়া এইফালৰ পৰা দেখাই দিছোঁ, চাওক আপোনালোকে। এইটো চাওক, এইটো পুখুৰী। এইফালৰ পৰা ডাইৰেক্ট এইখনে হ'ল আমাৰ বাহনিখন। এইফালে আমাৰ গাহৰিটো। আৰু এতিয়া আমি ঘৰৰ ওপৰত, মানে আজি বাবুলৰ ৰুম তৈয়াৰ হৈ আছে। সি আজিৰ পৰা ইয়াতে থাকিব। আৰু মচল খাবলৈ আহিবি নাই? মচল খাবলৈ আহিবি নাই? মানে যোৱাটো ভিডিঅ'ত আপোনালোকে পাইছে, মই যিটো ভিডিঅ' আপলোড কৰিছিলোঁ, সেই ভিডিঅ'টোত মই কৈছোঁ, মানে বুজাই আছিলোঁ যে ভাত খাই থাকোঁতে আমাৰ ভাইটি ই মদ খাই ল'লে বেয়া, নহ'লে এনেই চব ঠিক আছে। আজিৰ পৰা সি এইটো ৰুম তৈয়াৰ কৰি আছে ধুনীয়াকৈ। এতিয়া ছোৱালীজনীহে চোৱাৰ দায়িত্ব আৰু ন, ধুনীয়াকৈ ছোৱালীজনী চাব আৰু ইয়াক বিয়া চিয়া পাতি দিয়া হ'ব। নতুন ঘৰত তাক অপেনিং কৰিব দিছোঁ। আৰু সি যদি বেয়া কৰ্ম কৰে, মানে মচল খাই হুলস্থুল কৰে, তেতিয়া বেয়া লাগিব নাই কওকচোন আপোনালোকে? সেইটো কাৰণে ইয়াক কথাখিনি বুজাইছোঁ। মানে ইয়াতে থাক, ভালকৈ থাক, নিজে হাজিৰা চাজিৰা কৰ। মইতো দৰমহা দিব পাৰোঁ, মোক টকাত মোৰ নাই, কাৰণ মই লোকৰ কাম কৰোঁ আৰু মই কি তাক দৰমহা দি ৰাখিম। সেইটো কাৰণে ৰুমটোত এনেই আছে, ঘৰো ৰখীয়া হ'ব। সেইটো কাৰণে ইয়াত ধুনীয়াকৈ ইয়াতে ৰুমটো দি দিয়া হৈছে। বাবুলৰ অৰিজিনেল নামটো কি হ'ল? বাবুল তালুকদাৰ। হা, বাবুল তালুকদাৰ। বাবুল তালুকদাৰ। তোৰ দেউতাৰ নাম কি আছিলে?
হে মাৰ নামটো কি আছিলে হে কি চম্পা তালুকদাৰ ইয়াৰ অৰিজিনেল ঘৰ লখিমপুৰ কোন জেগা আছিলতো বাধা কৰা কোনে কোনে চিনি পাইছে জনাবচোন দেই যিহেতুকে ই আমাৰ ইয়াতে থাকে মানে সৰুৰ পৰা আছে আমাৰ ইয়াতে কিন্তু এতিয়া সি ধুনীয়াকৈ এটা ৰুম মানে আজি তৈয়াৰ কৰি লৈছে আৰু এইফালে আমাৰ ইয়াতে ৰুম আছে 5টা এটা এইটো এটা সেইটো এইফালে এটা পৰ্টি ৰুম আৰু এইটো একদম ধুনীয়াকৈ মুকলি ৰুম মানে এইটো ডাঙৰকৈ ৰখা হৈছে এইফালে পৰ্টি ৰুমটো এইবিলাক মানে একো কৰিবই পৰা নাই এনেকৈয়ে মুঠত থৈহে দিয়া হৈছে পইচা থাকিলেহে নহয় জানো বন্ধু লাহে লাহে আপোনালোকৰ মৰম দি আছে আৰু এনেধৰণে অকণমানকৈ চাওক এইবিলাক আমি নিজে মই এইবিলাক নিজে গঠা আৰু নিজে এইবিলাক ভেণ্টিলেটৰ চব মই নিজে লগাইছোঁ মানে প্ৰথমতে মিস্ত্ৰী লগালোঁ মিস্ত্ৰীত মানে বহুত পইচা গুচি গ'ল আইডিয়া লগালোঁ নিজে চুলি কাটিব পাৰোঁ যেতিয়া মই ইটাটো গাঁঠিব কিয় নোৱাৰিম সেইবুলি নিজে ইটা গাঁঠিব ল'লোঁ আৰু সেইটো কাৰণে আধৰুৱা হৈ থাকিলে এটা দিনত সম্পূৰ্ণ হৈ উঠিব ধৈৰ্য ফল মিঠা বুলি কয় কি কয় বন্ধুসকল সেইটো কাৰণে লাহে লাহে কৰি আছোঁ এইফালে আমাৰ সন্মুখখন চাওক এয়াই হ'ল আমাৰ গাঁৱলীয়া এটা নিভাঁজ পৰিৱেশ ইয়াতে এতিয়া আমাৰ খেতি বাতি কৰা হৈ আছে আৰু ইফালে ঘৰৰ মূৰত অকণমান উলিয়াইছোঁ তাতো কৰি আছোঁ আকৌ যাওঁ আমাৰ নতুন ৰুমটোলৈকে মই ধৰি দিওঁ দে মানে ফাইনেলি বন্ধুসকল মানে একদম ভাত ৰেডি এতিয়া ভাতটো খাই ল'ব লাগে আৰু এইফালে ষ্টিকডাল এইফালে চাওক টেবুলত আহি ভাত উপস্থিত আৰু এইফালে আমাৰ বাবুল সিং খাইছনে আমাৰ লাজুকীয়া এইটো দৰাটো গেলা দৰাটোলৈ ইয়ালৈ ছোৱালীজনী চাব লাগে বন্ধুসকল বুজিছা নাই এইফালে আমাৰ জানমণি লাইটটো এইফালে ফিটিং কৰি দিলোঁ আৰু এইফালে এতিয়া ষ্টেণ্ডটো লগাই পানি ভিডিঅ'টো তৈয়াৰ কৰিম ৰাতিৰ ভিডিঅ'টো মানে এইফালে চাওক আচাৰ জলকীয়া কেঁচা জলকীয়া নাই নেকি লাজ কৰিছ নি মই ভাত খাই আছোঁ টেবুলত আৰু ই খাই আছে ইয়াত আকৌ যে এটা খাওঁ দুটাই ভিডিঅ'টো বনাওঁ লাজুকীয়া এইটো নহয় জানো